নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 12 ফেব্ৰুৱাৰী আৰু আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা হ'ল ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ। 1250 টকা নহয় 8,000কৈ টকা পাব অৰুণোদয় হিতাধিকাৰীয়ে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ৰাজ্যত 37 লাখ মহিলাই লাভ কৰিব 8,000কৈ টকা। বহাগ বিহুৰ আগতীয়া উপহাৰ অৰুণোদয় হিতাধিকাৰীলৈ। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন 5,000 টকা লাভ কৰিব। একেলগে 4 মাহৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। আৰু বিশেষ বিহুৰ উপহাৰ হিচাপে 3,000 টকা দিব মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, ফুটপাতত ওলাল হাজাৰ হাজাৰ টকা। হাজাৰ হাজাৰ টকা ওলাই পৰিছে এতিয়া ফুটপাতৰ পৰা। ফুটপাতত টকাৰ উজান। ফুটপাতত ওলাল হাজাৰ হাজাৰ টকা। চুওক এই দৃশ্য। এটকা দুটকাৰ পৰা আৰম্ভ কৰি উদ্ধাৰ হ'ল 500 টকীয়া নোট। নাৰায়ণপুৰৰ ঠাকুৰবাৰীত ফুটপাতত আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত মাতৃপুত্ৰ। তেওঁলোক থকা স্থানত উদ্ধাৰ 55,000ৰো অধিক টকা। পৌৰপতি হৰেশ চন্দ্ৰকে তৎপৰা দুয়োকে প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ। হৰিশ চন্দ্ৰকে দায়িত্ব সহকাৰে ৰাখিছে টকাখিনি আকৌ ঘূৰাই দিব বুলি। ক'ৰ পৰা কেনেকৈ উদ্ধাৰ হ'লে ইমানবোৰ টকা? পিছে এইবাৰ আকৌ চোৱা এই দৃশ্যখন। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। PM কিষাণৰ ধন লাভৰ বাবে কৰক জৰুৰী 3টা কাম। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে 22 নং কিস্তিৰ ধন পোৱাৰ সম্ভাৱনা। একাউণ্টত 2,000 টকা লাভ কৰিবৰ বাবে আজিয়ে কৰক 3টা কাম। PM কিষাণৰ ধনৰ বাবে eKYC আপডেট কৰাটো বাধ্যতামূলক। নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক ফাৰ্মাৰ ID। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব eKYC আপডেট, জানি লওক। প্ৰথমে ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। ৱেবছাইটত গৈ লগ ইন কৰি লওক আপোনালোকে। তাতে eKYCৰ অপশ্যনত ক্লিক কৰক। আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি চাৰ্চ কৰক। সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। ঘৰতে বহি সম্পূৰ্ণ কৰিব পাৰিব eKYCৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা বন্ধুসকল। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 100 টকীয়া দাইল, চেনি আৰু নিমখ হ'ব বিনামূলীয়া। অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আহি গ'ল। ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলেই কেৱল বিনামূলীয়া নহয়, নিৰ্বাচনৰ পিছৰ পৰা দাইল, চেনি আৰু নিমখ হ'ব বিনামূলীয়া। শীঘ্ৰেই ৰেচনৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনামী 12,000 বিঘা ভূমি ক'ত আছে? কংগ্ৰেছে অনা অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতি উত্তৰ। এই অভিযোগক লৈ মই কোৰ্টত কেছ কৰি দিছোঁ, যাতে অভিযোগ কৰাসকলে লিষ্টখন কোৰ্টতে দিব পাৰে। কোৰ্টত লিষ্টখন দিয়াৰ বাবে মই তেওঁলোকক সহায় কৰি দিছোঁ আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে মোক 500 কোটি টকা দিব লাগিব। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগ প্ৰমাণ কৰাৰ বাবে চেলেঞ্জ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনামী 12,000 বিঘা ভূমি ক'ত আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে প্ৰশ্ন এইবাৰ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বনভূমি উচ্ছেদত উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। এতিয়াৰ পৰা মানিব লাগিব কঠোৰ নিয়ম। বনভূমি সুৰক্ষা আৰু উচ্ছেদৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন উচ্চতম ন্যায়ালয়ৰ। কি এই নিৰ্দেশনা? সঠিক জৰীপ অবিহনে উচ্ছেদ চলোৱাটো আইনীভাৱে গ্ৰহণযোগ্য নহ'ব এতিয়াৰ পৰা। ইয়াৰ বাবে গঠন কৰিব লাগিব এখন উপযুক্ত সমিতি। সমিতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। অবৈধ দখল চিনাক্ত কৰাৰ পাছতে উচ্ছেদ কৰিব পাৰিব।
সমীক্ষা সীমা নিৰ্ধাৰণৰ অবিহনে বৈধ নহয় উচ্ছেদ প্ৰক্ৰিয়া।